মাথো 2 বছৰৰ পৰা চলি থকা এটা ৰিলেশ্যনশ্বিপ যোৱা 10-12-2023 তাৰিখতে শেষ হ'ল। এনেকুৱা নহয় যে মই অকল তেওঁৰ কথা মনত পেলাই পেলাই কান্দি থাকোঁ। মোৰ দৈনিক জীৱনৰ কামবোৰ মই ঠিকেই কৰি আছোঁ, কিন্তু তেওঁৰ স্মৃতিবোৰ এতিয়াও সজীৱ হৈ আছে মোৰ হৃদয়ত। তেওঁৰ প্ৰতিটো কথা, তেওঁৰ প্ৰতিটো দিন মোৰ সকলো মনত আছে। তেওঁৰ নামটো কাৰোবাৰ মুখত শুনিলে যেন এতিয়াও মোৰ বুকুখন কঁপি উঠে। কিয় বাৰু? মাজে মাজে মোক তেওঁ কল কৰে খবৰ ল'বলৈ। মই কেতিয়াবা ৰিচিভ কৰোঁ আৰু কেতিয়াবা নকৰোঁ। এই ৰিচিভ নকৰাৰ দিনা মই মনে মনে ভাবোঁ তেওঁ যাতে মোক বাৰে বাৰে কল কৰি মোৰ অভিমানবোৰ ভাঙো, কিন্তু নাই, তেওঁ মোক এবাৰ কল কৰি আৰু নকৰে। কিন্তু এই যে কল কৰি অভিমান ভঙা ৰাখা, এইবোৰ আকৌ কিহৰ বাবে মই বুজি নাপাওঁ। মই এতিয়াও তাইক ভাল পাওঁ বুলি মই ক'বলৈ সাহস নাই। মই বাৰে বাৰে নিজকে প্ৰশ্ন কৰোঁ, কিন্তু একো এটা উত্তৰ বিচাৰি নাপাওঁ। সেইবাবে মই আপোনাক সুধিছোঁ, আজি ব্ৰেকআপ হোৱাৰ এবছৰ বেছি হ'ল, কিন্তু মই আজিও আন কোনো ছোৱালীৰ লগত বান্ধৱী হিচাপেও কথা পাতিবলৈ মন নাযায়। মনটোৱে নেমানে।